সংবাদসেৱীসকলৰ স্বাধীনতা উদযাপন কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন হৈ আহিছে আৰু এই বৰ্ষত এই প্ৰেছ দিৱসৰ মূল বিষয় হিচাপে আৰু আমি আটাইয়ে জ্ঞাত তথ্য যে ইলন মাস্কে টুইটাৰ লোৱাৰ পৰা টুইটাৰৰ ৰিব্ৰেণ্ডিং কৰা হৈছে এতিয়া টুইটাৰটো এক্স বুলি কয় হয় আগৰ যিটো নীলা চৰাই লগটো আছিলে এতিয়া ভুকা হৈ আছে তেনে ডিঙি অলপ চেষ্টা আছে এতিয়া আমি আছে মোটা এতিয়া আমি এতিয়াও কিছুমান মেজৰ ইভেণ্টছৰ ক্ষেত্ৰত হওক খেল হওক বা এৱাৰ্ডছ হওক অলপ ভিউৱাৰশ্বিপ আছে কিন্তু ছ'চিয়েল মিডিয়া অহাৰ লগে লগে কি হ'ল মানুহে এই মানুহে একেটা সময়ত টিভিও চাই থাকে আমিও ন একেটা সময়ত টিভিও চাই থাকোঁ আকৌ মোবাইলটো লৈ আমি স্ক্ৰলো কৰি থাকোঁ গতিকে সেই TRPৰ ক্ষেত্ৰত সেই মানুহখিনিয়ে কিমাননো মন দি চাইছিলে সেইটো বস্তু ক'ব পৰা নাযায় অকণমান সন্দেহজনক হৈ যায় কিন্তু এই ডিজিটেল ৰেভলিউশ্যনৰ লগে লগে আকৌ নাগৰিক জাৰ্নেলিজম এটাৰ উদ্ভৱ হ'ল নাগৰিকবিলাকে এতিয়া কি হ'ল আগতে কিছুমান জাগা কিছুমান ঠাইৰ পৰা হয়তো নিউজবিলাক দিবলৈ অসুবিধা হৈছিলে বা ধৰক বা কাভাৰেজটো ইমান দিব পৰা নাছিলে কিন্তু আচলতে সাংবাদিকৰ স্বাধীনতা মানে খণ্ডন কৰি দিয়ে এতিয়াৰ সমস্যাটো ছ'চিয়েল মিডিয়াৰ কথাটো বাইদেৱে কথাটো কৈছে ছ'চিয়েল মিডিয়া মেইন ষ্ট্ৰীম মিডিয়াৰ বাবে এটা সাংঘাতিক মানে হেৰি হৈছে এইটো আচলতে বাইদেৱে কথাটো কৈ গৈছে মই খালি প্ৰসংগতহে ক'ম যে যিবিলাক উন্নত দেশ আছে সেই উন্নত দেশসমূহৰ কাৰণে ছ'চিয়েল মিডিয়া সমস্যা নহয় বাইদেৱে কৈছে যে যিটো ভাইৰেল কৰি দিয়া হয় সেইটো সঁচা নে মিছা এইটো জাজ কৰিব লাগে আৰু যিহেতু উন্নত দেশৰ জনসাধাৰণ প্ৰায় শিক্ষিত তেওঁলোকে জাজ কৰে সেইটো বিপদ তেওঁলোকৰ নহয় কিন্তু ভাৰতৰ মানুহৰ হাতত প্ৰত্যেকৰে হাতত মোবাইল আছে কিন্তু সেইটো সঁচা নে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় নে নহয় জাজ নকৰাকৈ ফৰৱাৰ্ড কৰি দিয়ে এইটো এটা মানে সংবাদ মাধ্যমৰ কাৰণে এটা ভীষণ সমস্যা আৰু সংবাদ মাধ্যমে নিজে সৃষ্টি কৰা কিছু সমস্যা আছে মই নিজক সমালোচনা কৰিবলৈ মই বেয়া নাপাওঁ আমি যিকোনো কাৰণতে হাউচৰ বাধ্যবাধকতাতেই হওক যে আমি নিগেটিভ নিউজৰ ওপৰত বেছি গুৰুত্ব দিওঁ ভাল কাম হৈছে সেইটো প্ৰকাশ কৰাতকৈ বেয়া কাম কিমান হৈ আছে সেইটোত আমি বেছি গুৰুত্ব দিওঁ আৰু আচলতে সেইটো দিবই লাগিব কিন্তু ভাল কামখিনিও প্ৰচাৰ কৰা আমাৰ দায়িত্ব থাকে আজি প্ৰেছ দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনাইছোঁ আৰু বৰ্তমান প্ৰেছৰ ভূমিকা আমি আটাইয়ে জানো আমাৰ সমাজত আমাৰ দেশত প্ৰেছৰ ভূমিকা সদায়ে গুৰুত্বপূৰ্ণ হৈ আছে আৰু বৰ্তমান ডিজিটেল টেকন'লজি অহাৰ লগে লগে সাংবাদিকসকলৰ ভূমিকাৰো অকণমান পৰিৱৰ্তন হৈছে নতুন কিছুমান চেলেঞ্জেছ আহিছে কিছুমান সুবিধাও আহিছে কিছুমান অসুবিধাও আহিছে গতিকে আমি আশা কৰোঁ যাতে জাৰ্নেলিষ্টসকলে ৰিপৰ্টাৰ্ছসকলে সদায় তেওঁলোকৰ যিবিলাক বাতৰি প্ৰকাশ কৰে সেইবোৰৰ দ্বাৰা যাতে সমাজখনক সদায় আগবাঢ়ি যোৱাত সহায় কৰে থেংক ইউ